প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম যে ৰিলেশ্যনশ্বিপ, প্ৰেম, প্ৰণয়, মৰম, ভালপোৱাৰ সম্পৰ্ক, দাম্পত্য জীৱনৰ সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্ক, যিকোনো সম্পৰ্কই আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আমি সকলোৱে কোনে নিবিচাৰোঁ যে আমাৰ জীৱনত, আপোনাৰ জীৱনত বা সকলোৰে জীৱনত এজন বয়ফ্ৰেণ্ড থাকক বা গাৰ্লফ্ৰেণ্ড থাকক। এই যে ইজনে সিজনক বিচৰাটো অন্যায় নেকি? একদমেই নহয়। এটা সত্য সম্পৰ্ক যেতিয়া দুজন মানুহৰ মাজত তৈয়াৰ হয়, মানে যেতিয়া দুজনৰ মাজত যেতিয়া প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে, ইজনে সিজনৰ হাতত ধৰি আগুৱাই গৈ থাকে, কিন্তু হঠাতে এনেকুৱা হয় যে ইজনে সিজনৰ হাত এৰি দিয়ে। যেতিয়া এজনে আনজনৰ হাত এৰি দিয়ে, তেতিয়া আনজনে নাভাবে যে যেতিয়া তেওঁ তেওঁৰ প্ৰেমিকৰ হাতখন এৰি দিলে, তেতিয়া সেই প্ৰেমিকে কিমান চকুৰ পানী মচিবলগীয়া হয়, কষ্ট পাই আছে, হতাশাত ভুগিছে, মেণ্টেল ডিপ্ৰেছনে তেওঁক গ্ৰাস কৰি পেলাইছে। সূৰ্যগ্ৰহণ যিদৰে হয়, যেন দিনৰ বেলাতেই যেন আন্ধাৰে আৱৰি ধৰিছে, ঠিক সেইদৰে তেওঁৰ জীৱনটো গ্ৰহণ লাগি গৈছে। চুপচাপ হৈ পৰিছে। তেওঁ চিনি পোৱা নাই সকলো চিনাকি মানুহকো, যেন তেওঁৰ কাৰণে সকলো অচিনাকি হৈ পৰিছে। চকুৰে তেওঁ চাৰিওফালে ধুঁৱলি-কুঁৱলী দেখিছে। মৰম ভালপোৱাৰ সম্পৰ্ক, দাম্পত্য জীৱনৰ সম্পৰ্ক বা বন্ধুত্বৰ সম্পৰ্ক, যি সম্পৰ্কই নহওক কিয়নো, প্ৰত্যেকটো সম্পৰ্কই আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ মূল্যৱান। ইয়াৰ গুৰুত্ব আছে। সেইকাৰণে যদি আপোনাৰ জীৱনত বা আপোনালোকৰ জীৱনতো এনে ধৰণৰ সমস্যাবোৰ চলি আছে, তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে হয়। কি কৰিব লাগিব? গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, 6টা লং ল'ব, মানে 6টা ফুল থকা লং লৈ ল'ব আৰু তাৰ পিছত সেই লংকেইটা তুলসী গছৰ গুৰিত পুতি থ'ব। তেতিয়া দেখিব যে 24 ঘণ্টাৰ ভিতৰত আপুনি ভালপোৱা মানুহবোৰে আপোনাক কাষত পোৱাৰ কাৰণে ছটফটাবলৈ ধৰিব। আপোনাৰ প্ৰেমত পাগল হৈ পৰিব। জীৱনত কেতিয়াও আপোনাক এৰি এক মুহূৰ্তও তেওঁ থাকিব নোৱাৰিব। ইমানেই শক্তিশালী এই উপায়টো। তেন্তে আহক জানি লওঁ কিদৰে কৰিব লাগিব এই উপায়টো। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমি আমাৰ প্ৰত্যেকটো ভিডিঅ'তে বা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দৈনন্দিন জীৱনৰ সমস্যাবোৰৰ পৰা বাহিৰলৈ ওলাই আহিব পৰা ৰাস্তা দেখুৱাই দিবলৈ চেষ্টা কৰি থাকোঁ। ভিডিঅ'টোৰ আৰম্ভণিতেই আমি কৈছোঁ যে আমাৰ যি প্ৰেম, প্ৰণয় আৰু মৰম ভালপোৱাৰ সম্পৰ্কত বিভিন্ন ধৰণৰ সমস্যা আহি থাকে, তেতিয়া আমি নিজকে বহুতেই দুৰ্ভাগ্যশালী বুলি ভাবিবলৈ ধৰোঁ। তেতিয়া মনলৈ এনেকুৱা ভাৱ আহে যে এই পৃথিৱীত হয়তো আমিয়েই সেই নিকৃষ্টম জীৱ, যিয়ে জীৱনত বহুতেই চেষ্টা কৰিলোঁ, কিন্তু কোনো ফালৰ পৰাই অলপ কাৰো পৰা মৰম ভালপোৱা নাপালোঁ। বহু চেষ্টা কৰিলোঁ মৰম ভালপোৱাৰ সম্পৰ্কটো ধৰি ৰখাৰ কাৰণে, অনুনয় বিনয়ো কৰিলোঁ, বহুত চকুৰ পানীও পেলালোঁ, কন্দা কটাও কৰিলোঁ, হাতে ভৰিয়েও ধৰিলোঁ, কিন্তু একো কামত অহা নাই। গতিকে আজিৰ ক্ৰিয়াটো কৰাৰ পিছত আপুনি আৰু হতাশত ভুগিবলগীয়া নহয়। লাগিলে তেওঁ আপোনাক তেওঁৰ ফোনত ব্লক লিষ্টতেই নথওক কিয়, ব্লক লিষ্ট খুলিবলৈ বাধ্য হৈ পৰিব। পৃথিৱীৰ যিটো কোণতেই তেওঁ নাথাকক কিয়, তেওঁ আপোনাৰ ওচৰলৈ ঘূৰি আহিবলৈ বাধ্য হৈ পৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, এই বাৰকেইটাৰ ভিতৰত যিকোনো এটা বাৰে আপুনি ল'ব লাগিব 6টা ফুলযুক্ত লং। তাৰ পিছত ল'ব লাগিব এখন বগা কাগজ। এটা কথাৰ ওপৰত ধ্যান ৰাখিব লাগিব যে সেই বগা কাগজখনৰ ওপৰত যাতে কোনো ধৰণৰ লাইন অঁকা নাথাকে বা কোনো ধৰণৰ আখৰ লিখা নাথাকে, তাৰ ওপৰত বিশেষ ধ্যান ৰাখিব। তাৰ পিছত আপুনি কি কৰিব লাগিব?
আমি যিকেইটা বাৰৰ কথা কৈছোঁ সেই বাৰকেইটাৰ ভিতৰত যিকোনো এদিনাখন ৰাতি 9টাৰ পৰা 12টাৰ ভিতৰত হাত ভৰি মুখ ভালদৰে ধুই লৈ পূৰ্ব দিশৰ ফালে বা উত্তৰ দিশৰ ফালে মুখ কৰি আসন পাতি বহি ল'ব। বহি লোৱাৰ পিছত কি কৰিব লাগিব? সেই 6টা ফুলযুক্ত লং আপোনাৰ সোঁ হাতৰ তলুৱাত লৈ ল'ব আৰু তাৰ পিছত হাতখন মুঠি বান্ধি ল'ব। তাৰ পিছত এই মন্ত্ৰটো 51 বাৰ জপ কৰিব লাগিব। যেতিয়া আপুনি জপ কৰিব তেতিয়া আপুনি বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড, পতি পত্নী, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ, আত্মীয় স্বজন, অফিচৰ বছ, কৰ্মচাৰী, দোকানৰ কৰ্মচাৰীকে লৈ যিকোনো ব্যক্তিৰ ওপৰতে আপুনি এই ক্ৰিয়াটো কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। 51 বাৰ জপ কৰাৰ পিছত 6টা ফুলযুক্ত লং এখন বগা কাগজত বা এটা খাঙত ৰাখি লৈ মেৰিয়াই ল'ব। তাৰ পিছত আপুনি কি কৰিব লাগিব? যেতিয়া আপুনি ৰাতি শুবলৈ যাব তেতিয়া এই লংকেইটা আপোনাৰ মূৰৰ তলত লৈ মানে গাৰুৰ তলত লৈ শুই যাব। পিছৰ দিনা ৰাতিপুৱা আপুনি যিমান পাৰে সোনকালে শুৱাৰ পৰা উঠি স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি সেই লংকেইটা লৈ যিকোনো এজোপা তুলসী গছৰ তললৈ গুচি যাব। যদি আপোনাৰ ঘৰত তুলসী গছ আছে তেন্তে সেই তুলসীজোপাৰ ওচৰলৈ যাব আৰু যদি আপোনাৰ ঘৰত তুলসী গছ নাই তেন্তে ওচৰত যদি ক'ৰবাত তুলসী গছ আছে আপুনি তালৈ গুচি যাব আৰু সেই তুলসী গছজোপাৰ ওচৰলৈ গৈ এটা এটাকৈ লংকেইটা মানে লংটোৰ ফুলটো যাতে ওপৰলৈ থাকে সেই ধৰণেৰে মাটিত পুতি দিব। মাটিত লংকেইটা পুতাৰ সময়ত আপুনি যাক বশ কৰিব বিচাৰিছে সেই ব্যক্তিজনৰ নাম লৈ এটা এটাকৈ লংকেইটা পুতি দিব। কিন্তু এটা কথাৰ ওপৰত বিশেষ ধ্যান ৰাখিব যে লংটো পুতাৰ সময়ত যাতে লঙৰ ফুলটো মাটিৰ ওপৰৰ ফালে থাকে। এটা লং পুতিব আৰু সেই ব্যক্তিজনৰ নাম ক'ব। দ্বিতীয় লংটো পুতিব আকৌ সেই ব্যক্তিজনৰ নামটো ক'ব। ঠিক সেইদৰে 6টা লং পুতি দিওঁতে সেই একেজন ব্যক্তিৰেই নাম ল'ব যাক আপুনি বশ কৰিব বিচাৰিছে। তাৰ পিছত চমৎকাৰ আপুনি নিজেই দেখিবলৈ পাব। যিয়ে আপোনাক ইমান দিন ধৰি কন্দুৱাই আছে তেওঁ তেওঁৰ ভুল বুজিব পাৰিব। প্ৰয়োজন হ'লে তেওঁ আপোনাক ভৰিত ধৰি ক্ষমাও বিচাৰিব। তেন্তে যি মন্ত্ৰটোৰ কথা আমি ভিডিঅ'টোৰ মাজতে কৈছিলোঁ সেই মন্ত্ৰটো হৈছে ওম শ্ৰীম হ্ৰীং নমঃ। ওম শ্ৰীম হ্ৰীং নমঃ। ওম শ্ৰীম হ্ৰীং নমঃ। এই মন্ত্ৰটো 51 বাৰ জপ কৰিব। তেতিয়া দেখিব আপোনাৰ জীৱনত মৰম ভালপোৱা তৈয়াৰ হ'ব। মৰম ভালপোৱাৰ সম্পৰ্ক জোৰা লাগিব। দাম্পত্য জীৱন সুখৰ হ'ব আৰু বন্ধুত্বৰ সম্পৰ্ক মধুৰ হ'ব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।